নগাঁৱৰ চকলাঘাটত খেত্ৰী গাঁৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক সেৱা। শ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি বাৰ্ষিক ভাগৱত পাঠ উপলক্ষে উজলি মুজলি পৰিৱেশ গাঁওখনত। মই আজি সমূহ এই কাৰ্যসূচীত সহযোগ কৰা মোৰ আই মাতৃসকল, বয়োজ্যেষ্ঠসকল আৰু যুৱক যুৱতী সকলোকে ধন্যবাদ দিছোঁ। ধন্যবাদ এইকাৰণে যাচিছোঁ, আপোনাক সকলোৱে দেখিছে আজি এটা খুব বতৰটো বহুতেই বেয়া, ৰাস্তা পদূলিৰ পৰা ধৰি আমাৰ বহুত পানীৰ পৰা ধৰি মানুহখিনি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। তাৰ মাজতেও এই কাছজোপা পাহাৰত যে সকলোৱে এনেদৰে সহায় কৰিব মই সঁচাকৈ ভাবিবই পৰা নাছিলোঁ। গতিকে মই প্ৰথমতে সেইসকলকে ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে কথা কৈছোঁ, আমাৰ তিনিদিনীয়া কাৰ্যসূচী অহা কালিলৈও এভাগ কাৰ্যসূচী আছে আই মাতৃসকলক, তেখেতসকলো সকলোৱে সহায় পাম বুলি আশা কৰি মই ক'বলগীয়া। নিশা ৰুক্মিণী হৰণ ভাওনা উপলক্ষে গাঁৱৰ শ আই মাতৃয়ে হাতে হাতে কলচী লৈ পানী তোলা কাৰ্যসূচীত অংশগ্ৰহণ। আমাৰ ইয়াত বৰসবাহ আৰু ৰাইজৰ সেৱা বুলি পেলাই পতা হয়। গোটেই আমি গাঁও জুৰি পেলাই পাতোঁ। আমাৰ এই ভাগ সেৱা নাপাতিলে গাঁৱত অমংগল হয়, সেইকাৰণে আমাৰ পতা হয়। এই ভাওনা ভাগৰ কাৰণে আমাৰ আইসকলে বহুত অৰিহণা আছে। আইসকলে বহু যত্ন কৰি পেলাই নামঘৰ ভাগতো অৰিহণা দিছে, এই নাট ভাগতো দিছে। আমাৰ এসপ্তাহ আগৰ পৰা চাউল তোলা, পিঠা পনা বনোৱা অনেকখিনি কাৰ্যসূচী গ্ৰহণ কৰে। বটদ্ৰৱাৰ পৰা আজাহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।